তো আজি মই এই ভিডিওত আলোচনা কৰিম ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ ডিটেইলছখিনি মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। লগতে এই ভিডিওৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। এতিয়া চাওক ৰিকুৱাৰমেণ্ট আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা, য'ত আপোনাৰ পোষ্ট আছে মেনেজাৰ এণ্ড ডেপুটি মেনেজাৰৰ, য'ত আপোনাৰ টোটাল পোষ্ট আছে 43 আৰু তাতে মেনেজাৰ ডাটা সাইন্টিষ্টৰ কাৰণে আছে 13 পোষ্ট এণ্ড সেকেন্ড আপোনাৰ ডেপুটি মেনেজাৰ ডাটা সাইন্টিষ্টৰ কাৰণে আছে 29 পোষ্ট। টোটাল আপোনাৰ 43 পোষ্ট আছে। এতিয়া ইম্পৰ্টেন্ট ডেটখিনি চাই লওক, য'ত আপোনাৰ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে। তো আপোনাৰ 1 ফেব্ৰুৱাৰী 2025 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু এপ্লাইৰ যেটো আপোনাৰ লাষ্ট ডেট হয় এপ্লিকেশনটো লাষ্ট আপুনি সাবমিট কৰিব পাৰিব ফেব্ৰুৱাৰী 24 2025 লৈকে। তো এইটো মাহৰ 24 লৈকে লাষ্ট ডেট হয়। আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব থ্ৰু অনলাইনত। এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চাই ল'ব, কাৰণ আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মেচ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি, য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন খিনি চাই লওক। যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক বা এমটেক কৰিছে, যদি আপুনি বা এমবিএ কৰিছে বা পিজি ডিএম কোর্স কৰিছে, আপুনি ইন ৰিলেটেড এনেকুৱা ফিল্ডৰ যদি আপুনি কোনো ধৰণৰ কোর্স কৰিছে, লগতে 60% মাৰ্ক আপুনি তাতে কেৰি কৰিছে, তেতিয়াহ'লে আপুনি যিখিনি পোষ্ট আছে তাৰ কাৰণে এলিজিবল হ'ব। এতিয়া চাওক এজ লিমিটটো। এজ লিমিটটো আপোনাৰ মেনেজাৰৰ কাৰণে বিচাৰিছে মিনিমাম 26 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব এণ্ড মেক্সিমাম আপুনি 36 ইয়াৰ লৈকে আপুনি এপ্লাই কৰিব। মানে 26 ৰ পৰা 36 ৰ ভিতৰত যদি আপুনি আছে, তেতিয়াহ'লে আপুনি মেনেজাৰৰ যিখিনি পোষ্ট আছে ডাটা সাইন্টিষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব। নেক্সট আছে আপোনাৰ ডেপুটি মেনেজাৰৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপোনাৰ মিনিমাম বিচাৰিছে 24 এণ্ড মেক্সিমাম 32 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব, যেটো ডেপুটি মেনেজাৰ ডাটা সাইন্টিষ্টৰ কাৰণে যিমানখিনি পোষ্ট আছে। এতিয়া চাওক এপ্লাই প্ৰসেসটো, মানে এপ্লিকেশন প্ৰসেস আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ৱেবসাইট আছে। আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব পাৰে আৰু তাতে আপুনি যদি সার্চ কৰে www.onlinesbi.sbi সার্চ কৰিলে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ৱেবসাইটৰ লিংক আছে সেইটো আহি যাব। আপুনি ক্লিক কৰিলে অফিচিয়েল ৱেবসাইটৰ লিংক, যেটো অফিচিয়েল ৱেবসাইটৰ যেটো পেজ হয় তাতে আপুনি আহিব পাৰিব, যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। আপুনি জাস্ট তাতে ক্লিক কৰিলে ডাইৰেক্ট অফিচিয়েল ৱেবসাইটত ভিজিট কৰিব পাৰিব। নেক্সট চাওক, তাতে যাই কিনে আপুনি কেৰিয়াৰ সেকশন আছে তাতে যাব আৰু যোৱাৰ পিছত আপুনি ফাইন মানে আপুনি তাতে সার্চ কৰিব লাগিব এডভাৰটাইজমেন্ট নাম্বাৰটো চাই ল'ব, যেটো মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। তাতে যোৱাৰ পিছত আপুনি ক্লিক কৰিব, তাতে আপোনাৰ এপ্লাই অপশনটো আহি যাব। কেনেকৈ এপ্লাই অপশন আহিব মই দেখাই দিম। প্ৰথমতে ডিটেইলছখিনি আপোনাক মই প্ৰভাইড কৰি আছো। এই চাওক তাতে এপ্লাইত আপুনি যাই ক্লিক কৰিব লাগিব। এন এপ্লাই প্ৰসেসত প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ৰেজিষ্ট্ৰেচন কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম আছে, য'ত আপোনাৰ কিছুমান বেসিক ডিটেইলছ থাকিব, বেসিক ইনফো, বেসিক ডিটেইলছ, এডুকেশনাল ডিটেইলছখিনি তাতে ফিল আপ কৰিব। লগতে আপোনাৰ এক্সপিৰিয়েন্স খিনি unnecessary ডকুমেন্ট যিখিনি আপলোড কৰিব লগা থাকে সেইখিনি আপুনি আপলোড কৰিব লাগিব। লগত ফটো এণ্ড সিগনেচাৰটো আপুনি আপলোড কৰিব লাগিব। কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো প্ৰিভিউ কৰিব। এবাৰ প্ৰিভিউ কৰি কিনে চাব, যদি কিবা মিস্টেক আছে তো এখানে আপুনি কাৰেকশন কৰি ল'ব। কৰি কিনে যেটো পেমেন্ট হয় আপুনি এপ্লিকেশন পেমেন্টটো কৰিব লাগিব, যেটো ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে এপ্লিকেশন পেমেন্টটো। সেই হিচাপত আপুনি পেমেন্টটো কৰিব, যেটো আপুনি অনলাইনত কৰিব লাগিব। কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব লাগিব। এণ্ড সাবমিট কৰাৰ পিছত আপুনি যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ প্ৰিন্ট আউট কৰি থব আপোনাৰ এপ্লিকেশন ফৰ্ম, লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো। এতিয়া চাওক সিলেকশন প্ৰসেস। সিলেকশন প্ৰসেসত আপোনাৰ এপ্লাই হোৱাৰ পিছত আপোনাক মেৰিট এণ্ড এক্সপিৰিয়েন্সৰ ওপৰত বেছ কৰি এণ্ড কোৱালিফিকেশনৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব। এণ্ড নেক্সট আপোনাক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব। ইন্টাৰভিউৰ পিছত যে ফাইনেল মেৰিট লিষ্টটো ওলাই যাব আৰু আপোনাৰ সিলেকশন হ'ব। এতিয়া চাওক এপ্লিকেশন ফি, লগতে আপোনাৰ ইনিমেশন যেটো চাৰ্জ থাকে তাৰ কাৰণে আপুনি এটা পেমেন্ট কৰিব লাগিব। য'ত আপোনাৰ জেনাৰেল বা ইডব্লিউএছ বা ওবিসি ক্যান্ডিডেট যদি আপুনি হয়, তেতিয়াহ'লে পেমেন্ট কৰিব লাগিব 750। এণ্ড যদি আপুনি এসসি বা এসটি বা পিডব্লিউডি ক্যান্ডিডেট হয়, তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। কিন্তু আপুনি এপ্লাই কৰোতে তাতে আপুনি কাষ্ট সাৰ্টিফিকেটটো মাষ্ট বি এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবসাইটৰ লিংকটো মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। জাস্ট আপুনি ক্লিক কৰিলে তাতে ভিজিট কৰিব পাৰিব। লগতে অফিচিয়েল যেটো নোটিফিকেশন আহিছে মই লিংকটো এই ভিডিওৰ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম। ক্লিক কৰিলে আপুনি এটো ডাউনলোড কৰি কিনে এবাৰ চেক কৰি ল'ব। এণ্ড এপ্লাইৰ যেটো লিংক হয় এটো মই প্ৰভাইড কৰি দিম এই ভিডিওৰ ডেসক্ৰিপচনতে, আপুনি চেক কৰি ল'ব। এতিয়া চাওক যেটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো কেৰিয়াৰ সেকশনতে আপুনি কেনেকৈ তাতে ভিজিট কৰিব। সিম্পল প্ৰসেসত মই দেখাই আছো। আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে আপুনি সাৰ্চ কৰিব SBI কেৰিয়াৰ বুলি।
তো যেটো আপনার নিউ হোম SBI কেৰিয়াৰ যেটো আপনার নিউ হোম কেৰিয়াৰ্স SBI বুলি আহি যাব জাস্ট আপনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এটা আপনার কেৰিয়াৰৰ পেজ হয় কেৰিয়াৰ্সৰ এটো ওপেন হৈ যাব তলব স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াত দিয়া আছে ফাৰ্ষ্টত যেটো চাই লব why SBI দিয়া আছে আপুনি এটাত ক্লিক কৰিব নালাগে নেক্সট যেটো আছে কারেন্ট ওপেনিংস তাতে আপুনি ক্লিক কৰি দিব এটা ক্লিক কৰি দিয়াৰ লগে লগে যেটো ৰিসেন্টলি ৰিকুৱাৰমেন্ট আহিছে তাৰ যেটো পেজ হয় এটো ওপেন হৈ যাব এতিয়া চাওক যেটো পোষ্ট আহিছে অলৰেডি মই যেটো আপোনাক এডভাৰটাইজমেন্ট নাম্বার দিছো আপুনি অলপ এই ভিডিও ডেসক্ৰিপচনত চেক কৰিব পাৰে এতিয়া চাওক এটা দিয়া আছে এপ্লাই অনলাইন ফর্ম এটা আপনি জাস্ট ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে চাওক পেজটো ওপেন হৈ গৈছে তাতে চাওক তলত দিয়া আছে মানে আপনি যদি এডভাৰটাইজ হয় যদি ইয়াৰ পৰা ডাউনলোড কৰিব খোজে দেন ইংলিশত ক্লিক কৰি দিব এটো ডাউনলোড হৈ যাব এন্ড তলত চাওক এপ্লাই নাও এপ যেটো আপনি দিছে এপ্লাই অনলাইন বুলি তাতে আপনি ক্লিক কৰিব পাৰে ক্লিক কৰিলে এপ্লাইৰ যেটো পেজ হয় তাতে যাব পাৰে লগতে চাওক বায়োডাটা ফৰম্যাট এটা দি আছে আপনি এটো ডাউনলোড কৰি কিনে ফিল আপ কৰিব লাগিব এটা চাওক আপনি এতে ক্লিক কৰিলেও আপনি ডাইৰেক্ট এটো পেজত যাব পাৰিব নেক্সট এফালে চাওক এপ্লাই নাও বুলি দি আছে এতে ক্লিক কৰিলেও আপনি এপ্লাই যেটো পেজ হয় তাতে আপনি রিডাইরেক্ট হ'ব এটা আর পিছত যাওক যেটোকে আপনি প্ৰথমতে এটা কোনো ধৰণৰ এপ্লিকেশন কৰা নাই তাৰ কাৰণে প্ৰথমতে আপনি কৰিব লাগিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচনত এটা ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তেনেকৈ এটা পপআপ আহি যাব ইয়াত কিছুমান গাইডলাইন লগতে আপোনাৰ কি কি নেসেসারি ডকুমেন্টস লাগিব তো গোটেইখিনি দিয়া আছে দে যেনেকৈ চাওক আপোনাৰ যেটো ব্রিফ রিজিউম আপনি যেটো এই বায়োডাটা ফরম্যাট দিয়া আছে এটা আপনি ফিল আপ কৰি লব এটা আপনি ফিল আপ কৰিব লাগিব তাতে ডিটেইলস খিনি দিব আইডি প্রুফ লাগিব তো এখানে ইয়াতে ডিটেইলস খিনি দিয়া আছে আপনি চাই লব এখানে ডিটেইলস আপনি এপ্লাই কৰোতে লাগিব তো নেক্সট আপনি এখিনি সোৱাৰ পিছত কন্টিনিউত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে যেটা আপনার রেজিস্ট্রেশনের পেজ হয় এটা ওপেন হৈ যাব এটা চাওক প্ৰথমতে আপনি বেসিক ইনফো খিনি দিব লাগিব নেক্সট আপনি দিব লাগিব ডিটেইলস খিনি নেক্সট আপনি দিব কোয়ালিফিকেশন নেক্সট আপনি আপলোড কৰিব লাগিব যিখিনি নেসেসারি ডকুমেন্টস লাগে হেখিনি লগতে আপনি চাওক আপোনাৰ যেটো এপ্লিকেশন ফর্ম হয় এটা প্ৰিভিউ কৰিব কোনো ধৰণৰ মিস্টেক আছে নেকি আপনি যদি কিবা লিখোতে কিবা মিস্টেক হৈছে তেনেহলে আপনি কারেকশন কৰি লব বিফোর পেমেন্ট কৰাৰ আগতে আপনি কারেকশন কৰি লব কাৰণ পেমেন্ট কৰাৰ পিছত আপনি কারেকশন কৰিব নোৱাৰিব নেক্সট যেতিয়া আপোনাৰ প্ৰিভিউ কৰা হৈ যাব আপোনাৰ এপ্লিকেশনটো সব ঠিকই আছে তেতিয়া আপনি পেমেন্ট অপশনত যাই কিনে ক্যাটেগরি ওয়াইজ যেটো পেমেন্ট আছে এখানে আপনি কমপ্লিট কৰিব আপোনাৰ যেতিয়া ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট হ'ব আপনি এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ এণ্ড পাসওয়ার্ড পাই যাব আপনি তাৰ পিছত যেটো লগইন পেজ আছে তাতে আপনি যাব লাগিব লগইন ইফ অলৰেডি ৰেজিষ্টাৰ্ড তো অলৰেডি আপনি ৰেজিষ্ট্ৰেচন কৰিছে তো ক্লিক কৰিব এটা আপনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব পাসওয়ার্ডটো দিব এণ্ড যেটো আপোনাৰ সিকিউৰিটি কোড এতে দি আছে আপোনাৰ তাতে বেলেগ আহিব আপনি সিকিউরিটি কোডতে এন্টার কৰাব এন্ড লগইন অপশনত ক্লিক কৰিলে আপোনাৰ প্ৰফাইলটো ওপেন হৈ যাব যদি এপ্লাই কৰোতে কিবা প্ৰবলেম পাইছে আপুনি মোক কন্টাক্ট কৰিব পাৰে থ্ৰু ভিডিও কমেন্ট সেকশনত আপনি কমেন্ট কৰি কিনে এন্ড আপুনি ভিডিও ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক দিছো তাতে জয়েন হৈ কিনে আপুনি ডাইৰেক্ট মেসেজ কৰিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো